আজি আপোনালোকক লৈ যাম আমাৰ শিৱসাগৰত থকা ঐতিহ্যমণ্ডিত ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ সেইবোৰ বিষয়ে বহুতে নাজানে তাৰ অলপ থুলমূলকৈ দেখাবলৈ চেষ্টা কৰিম আৰু চৰাইদেউৰ দলত যিখিনি বস্তু মানে পাইছিলে ন গাঁতখিনি সেইখিনি বস্তু ইয়াতে সামৰি থৈছে মিউজিয়ামটোত জয়দৌলৰ ওচৰতে থকা পাৰ্কখনৰ ওচৰতে মিউজিয়ামটোলৈ আহিছোঁ আহক তেতিয়াহ'লে ভিতৰলৈ যাওঁ আহিছিলোঁ মিউজিয়াম চাবলৈ খাৰ বনোৱা শিল দেখিছেনে চন্দন কাঠৰ শিল গোটেই বস্তুবোৰতো শুকান ইটা শিল গোটেই বস্তুখিনি ইমান ধুনীয়াকৈ থৈছে মিহি শিল ধুনীয়াকৈ ইমান ধুনীয়াকৈ সজাই থৈছে ইয়াত বাতি ইয়াত কাঁহৰ বাতি শৰাই যিটো কলহ চাগে দেই অঁ মাটি তলৰ পৰা ন গোটেই বস্তুখিনি খান্দোতে ওলাইছিলে ন এতিয়া যে খান্দি আছিলে যে শিৱসাগৰতে ওলোৱা চৰাইদেউত ওলোৱা ন সেইখিনি গোটেইখিনি বস্তু চৰাইদেউত মাটি যেতিয়া খুন্দি উলিয়াইছে এতিয়াও ওলাইছে এখন মহাভাৰত এতিয়া মাটি খান্দোতে এইখিনি বস্তু ওলাইছে বস্তু এতিয়া যে খান্দি আছে চৰাইদেউলৰ মৈদামবোৰ তাৰ পৰা খান্দি এইবোৰ বস্তু ওলাইছে ভাঙি টুকুৰাবোৰ হাতুৰি কুঠাৰ তেনেকৈ এইবোৰ বস্তু ওলাইছে ন খান্দোতে অঁ এইবোৰ সাৰ নেকি মাটি বস্তু আগতে কেনেকৈ কিতাপ লিখি কেনেকৈ থৈ দিয়ে তেখেতে ৰাখি থৈছিলে কি হয় অঁ পানী অঁ পানী পাইপ চক এইকেইটা দেখিছেনে বেটিক লৈ যাম ৰ'বা আমাৰ দাদাহঁতে বনাই নহয় সত্ৰলৈ লৈ যাম আগৰ দিনৰ বন্দুক এখেতে এইখিনি বস্তু সজীৱ কৰি ৰাখিছিলে তেখেত এতিয়া নাই তাৰপিছত এইবোৰ হ'ল আগৰ দিনৰ পইচা এইবোৰ দেখিছেনে এইবোৰ আগৰ দিনৰ পইচাবোৰ কি ধুনীয়াকৈ সজাই থৈছে আচ্ছা ৰূপখিনি নাই সেইখিনি বৰামৰীয়া মাছ বিভূষণৰ দুদিনকলে জ্বলাই পেলালে চব ভাল বস্তু কুটাই কৰিছিলে সেইকাৰণে উঠি গ'লে আমি তাৰ ৰং চিম্বল দেখোঁ আচ্ছা সোমাবৰ কাৰণে মেইনলি তিনিটাই দুৱাৰ আমি ৰংঘৰ ফালৰ পৰা ভিজিট কৰিলে নৌদ্বাৰ দেখাইছে অতিথি যায় আচ্ছা বৰদুৱাৰ হাই অফিচিয়েলছ বৰগুনে বুঢ়াগুনে অপজিট চাইড পানীদুৱাৰ মহিলা চহিলা ডিবিচি চবৰে এণ্টি বেলেগ এইটো মন বছৰ দূৰত য'ত টিকেট কাউণ্টাৰ এতিয়া বহি আছে মেটেল ডিটেক্টৰ ধৰক য'ত বহি আছে ষ্টেপকেইটাৰ ওপৰত উঠি যায় ষ্টেপটো নাছিল আৰ্কিঅলজিয়ে পাছত বনালে আগত ডাইৰেক্ট হাতী উঠি যায় ৰংঘৰ চিটো নাছিল আৰ্কিঅলজিয়ে পাছত বনাই দিলে এখন আপোনাৰ ৰয়েল কোৰ্টখন দেখাইছে এইখনকে ন্যায়সোধা ফুকনৰ বিচাৰ চৰা কৰিছিলে ন্যায়সোধা ফুকন তেতিয়া জুডিচিয়েল চিফ জাষ্টিচ ধৰক তলখন জেইল কোটাহাল এখন জেইল সোমাবৰ কাৰণে এখনেই দুৱাৰ সেইখন আৰ্কিঅলজি ডিপাৰ্টমেণ্টে এতিয়া বন্ধ কৰি থৈছে এইটো মেকুৰী ঘৰ তাৰ ৰুফ নাই তাতে ব্লেক পেণ্টাৰ থাকে কামাণ্ডো টৰ্চাৰ কৰি কোটাহাল উঠি দিব মানে অঁ ইয়াত থৈছিলে মেকুৰীবোৰ পানিছমেণ্ট এইটো বৰষ্টা লাইক এতিয়া এছেম্বলি হ'ল আচ্ছা তলৰ ৰুমবিলাকতে হাতীশাল ঘোঁৰাশাল আছিলে আৰু তলৰ দুৱাৰটো যদি চাই একেটা লাইনত যে সেইফালেকে গৈ আছে চাৰিটামান যোৱাৰ পিছত ৱাল এখন থাকে আকৌ এক্সট্ৰাকৈ আৰম্ভ হয় যে এটা থাকে তেতিয়া নাম তত্ত্ব বোলা এটা বস্তু ফ'ল' কৰিছিলে যেনেকৈ এতিয়া বাস্তুশাস্ত্ৰমতে ঘৰ দুৱাৰটো একেটা নাম কৰিব নালাগে তেতিয়া নাম তত্ত্বমতে ঘৰটো কমপ্লিট কৰিছিলে এনিমিৰ কাৰণে হয় আমি যদি উঠি যাওঁ দুৱাৰবোৰ বহি যাব লাগে কিছুমান ইখণ্ড গ'লে ইখণ্ড লেভেল নিমিলে ধনুচনৰ গালৈ যদি ফাইট কৰে কোনো লেভেল কোলাব নোৱাৰে এইটো মেটাৰ নেকি লেবাৰ দেখিছে কেনেকৈ থাকে ইয়াত উঠিলে ডাঙৰ ফৰেষ্ট এৰিয়া দেখা পায় তাত ডেজাৰ্টখন আছিলে মেডিচিন গাৰ্ডেন লাষ্টটো ৰজাৰ টয়লেট ৰজা টয়লেট ন ইণ্টাৰেষ্টিংলি ৰজা পায়খানাত এইখিনি মানে ধৰিব লগা হৈছিল বোলে যিখিনি দায়িত্ব আছিলে কাৰণেতো শুনা কাইলৈ কি খাব বুধবাৰ এতিয়া বৰুৱাই লিখে তাৰ কিছুমানে কাইলৈ কি খাব পায়খানা চাহে ৰজাক খাদ্য দিব ডাইজেষ্ট হৈছে নাই লেবৰেটৰী টেকনিচিয়ান মানে তেওঁ তেতিয়া ঠিক যেনেকৈ ৰজাৰ খাদ্যও টেষ্ট কৰে লাই মেকুৰীবোৰৰ গালখনি মেটেকাৰ ফালে আছে মেকুৰীয়ে যেনেকৈ খোৱা চাই লয় তেনেকৈ চাই ল'ব লাগিব BCD সম্ভাৱনা থাকিব তাৰপিছত ৰজাৰ ভোজন কৰিব
এইটো সেইদিনা এছ এক্সামতো দিছিল কুৱেশ্যন তাৰ আগত আপোনাৰ ইমান মতে চাংমাই ৰান্ধনীশাল আছিলে আমাৰ যিখিনি চাংমাই তেওঁলোকক যিহেতু ৰন্ধন প্ৰকৰণৰ দায়িত্ব দিছিলে চাংমাই মানুহৰ উপাধিক মানে ৰান্ধনীশালৰ দায়িত্ব দিছিলে আৰু ৰজাৰ কাৰণে খাদ্য বনোৱা ইমান সহজ বিষয় নাছিলে বেয়া হ'লে কাটি পেলাবও পাৰে তেওঁলোক তেতিয়া মাষ্টাৰ চেফ মানে চেফ কুক বুলি ভাবিব চেফ কুক এই কাৰেংটোৱে তাত 7 মহলীয়া বাকীবোৰ চব 2 মহলীয়া ইয়াৰ পৰা দিখৰিভাৰ 3 কিলোমিটাৰ চিক্ৰেট টানেল গড়গাঁও ৰাজকাৰেং 16 কিলোমিটাৰ এইটো ব্ৰিটিছৰ সময়ত বন্ধ কৰিলে এতিয়া কিতাপৰ মাজতে সীমাবদ্ধ আছে এইটো শিৱটোচি লগা এটা শিৱ মন্দিৰ বনাইছে দেখিছোঁ শিৱ মন্দিৰ নাছিলে কেনে নাছিলে শিৱসাগৰ শিৱদৌল উত্তৰা দক্ষিণাকে আছে এইটো আপুনি পূবা পশ্চিমকে দেখিব পূবা পশ্চিমকে আমাৰ হিন্দু শাস্ত্ৰমতে শিৱক আৰাধনা নকৰে তো শাক্ত ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে শিৱটোচি লগাই দিছে এইটো বেলগুধান তেতেন্দ্ৰ লাইব্ৰেৰী ইয়াত উঠিলে আমি ষ্টিলৰ ৰেলিং লগাই এটা পুখুৰী এটা দেখা আছে মিঠা পুখুৰী কৈছিলে ৰজাই বোলে তাতে পানী খাইছিলে অন্য মানুহে টাচ কৰিব নোৱাৰিছে কিন্তু মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাত ৰজাই ধৰে গোটেই ধন তাতে পেলাই মানুহবোৰ গুচি গৈছে পাছত বোলে স্থানীয় মানুহে তাত জাকৈ মাৰি সোণ বনাইছিলে সেইকাৰণে হিষ্টৰিয়ানে এইটো সোণতোলা পুখুৰী দিলে ইনফেক্ট এইটো তেতিয়া ডিছপুট হ'ল ছেক্ৰেটেৰিয়েট মানে বাকীবিলাকে ৰেচিডেঞ্চ মানে যি লাগে চব ইয়াতে কৰি দিছে দেখিলেনে ইমান ধুনীয়াকৈ দাদাই বুজাই দিলে সঁচাকৈ ভাল লাগিলে আহি ইমান ধুনীয়াকৈ বুজাই মেলি দিছে সঁচাকৈ আমি এতিয়াও শিৱসাগৰ ইতিহাস বহুত এতিয়াও জানিবলৈ বাকী আমি যদি শিৱসাগৰ হ'লেও মানে বহুতখিনি কথা এতিয়া জানিব পাৰিলোঁ আমিতো তলাতল ঘৰটো সম্পূৰ্ণ এতিয়ালৈকে দেখা নাই ন ইয়াত গোটেই চিম্পলটো ধুনীয়াকৈ দি দিছে এই গেটখন এতিয়া ৰংঘৰৰ পৰা আছিলে মেইন গেটখন এইখন এতিয়া আমি য'ত টিকেট কাটোঁ এইটো গেটৰ পৰা তেনেকৈ সোমাই মেলি এতিয়া নাই দেখিছেনে আৰু এইখন হ'ল জেইলখন ইয়াত বোলে এইখন হ'ল জেইল ইয়াত বোলে থয় ইয়াত বোলে মেকুৰী কুকুৰ তেনেকৈ থয় ইয়াৰ পৰা তললৈ কৰি দিয়ে তই ভাবি চাইছেনে আপোনালোকে বাৰু কিমানখিনি মানে জানিবলগীয়া কথা আছে চ' এয়া তাৰপাছত এইখিনি হ'ল গোটেইখিনি পইচা তাৰপিছত এয়া হ'ল আমাৰ কাৰেংঘৰ কাৰেংঘৰটো দেখিছেনে ইমান ধুনীয়াকৈ কাৰেংঘৰটো সজাই থৈছে সঁচাকৈ দেই কিছুমান আপুৰুগীয়া বস্তু যেতিয়া দেখি পাওঁ বহুতেই ভাল লাগে